নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছামৰ ফালৰ পৰা বহুখিনি পদ মুকলি কৰি দিছে। অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে। আপোনালোকে এটা চৰকাৰী জব লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকলে এটা জবৰ বাবে অপেক্ষা কৰি আছিল আৰু এটা জবৰ বাবে আগ্ৰহী হয়, তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেনেদৰে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কেনেধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন থাকিলে বা এলিজিবিলিটি থাকিলে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই নটিফিকেশ্যনটো চোৱাৰ লগে লগে আপুনি অন্য এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাথাকিব। আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি তাতে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। ইয়াৰ লিংকসমূহ আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব, তাৰ পৰা গৈ আপোনালোকে সকলোৱে জইন হৈ ল'ব পাৰিব। তেনেহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছামৰ ফালৰ পৰা মুকলি কৰা এই ৰিক্ৰুইটমেণ্টটোৰ বাবে আপোনালোকে কেনেধৰণৰ এলিজিবিলিটি হ'লে বা কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি আমি ইয়াতে জানি লওঁ। ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ ফালৰ পৰা অসমৰ বাবে চাকৰিখিনি মুকলি কৰি দিছে। ইয়াতে অভাৰভিউখিনি দিয়া হৈছে। অৰ্গেনাইজেশ্যন হৈছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি SCPS আছামৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আৰু পোষ্ট নেম হৈছে চেয়াৰপাৰ্চন মেম্বাৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ। এনেধৰণৰ আপোনালোকে পদ দেখিবলৈ পাব। চেয়াৰপাৰ্চন মেম্বাৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰৰ বাবে পদ আপোনালোকে দেখিবলৈ পাব। আৰু টোটেল পদ ইয়াতে খালী আছে 88টা, 88টা পোষ্ট ইয়াতে খালী আছে। আৰু এপ্লিকেশ্যন মোডটো থাকিব ইয়াতে অফলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব নোৱাৰিব, ইয়াতে অফলাইন যোগেৰেহে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাইৰ বাবে লাষ্ট ডেট দিয়া হৈছে 10 জুলাই 2024। আপোনালোকে জুলাই 10 তাৰিখ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয়, তেওঁলোকে 10 জুলাইৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু জব লোকেশ্যনটো হৈছে আছামতে আপোনালোকে জবটো লাভ কৰিব পাৰিব, যিহেতু আছাম গভৰ্ণমেণ্টৰ এইটো জব হয়। আৰু এডভাৰটাইজমেণ্ট ডেটটো দিয়া হৈছে 23 জুন 2026। 23 জুনৰ দিনা আপোনালোকৰ বাবে ইয়াতে নটিফিকেশ্যন মুকলি হৈ গৈছে। আৰু ইয়াতে 10 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে। চেয়াৰপাৰ্চনৰ বাবে আছে 13টা পোষ্ট আৰু মেম্বাৰৰ বাবে আছে 52টা পোষ্ট। টোটেল আপোনালোকে 65টা পোষ্ট ইয়াতে দেখিবলৈ পাব। আৰু JJB বা জুভেনাইল জাষ্টিচ বৰ্ডৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি ছ'চিয়েল ৱৰ্কাৰ তাতে 23টা আছে। আৰু ৰিজাৰ্ভ ফৰ ফিমেলৰ বাবে ৰিজাৰ্ভ আছে তাতে 10টা। আৰু টোটেল ছ'চিয়েল ৱৰ্কাৰৰ ভেকেঞ্চি আপোনালোকে 23টা দেখিবলৈ পাব। আৰু CWC চেয়াৰপাৰ্চন তাতে আপোনালোকে গ্ৰেণ্ড টোটেল ভেকেঞ্চিখিনি দিয়া হৈছে। CWC চেয়াৰপাৰ্চন ইয়াতে 13টা আছে। CWC মেম্বাৰৰ বাবে আছে 52টা। আৰু JJB ছ'চিয়েল ৱৰ্কাৰৰ বাবে আছে 23টা। টোটেল 88টাকৈ পদ দেখিবলৈ পাব। 88টা পোষ্ট আপোনালোকৰ বাবে খালী আছে। আৰু কোনটো ডিষ্ট্ৰিক্টৰ বাবে আপোনালোকৰ কিমানখিনি পদ খালী আছে সেইখিনি ইয়াতে দিয়া হৈছে। বাক্সাৰ কাৰণে চেয়াৰপাৰ্চনত এটা আছে আৰু মেম্বাৰৰ বাবে 4টা। আৰু ফিমেলৰ বাবে তাতে এটা পোষ্ট ৰিজাৰ্ভ আছে। আৰু বৰপেটা ডিষ্ট্ৰিক্টত আছে চেয়াৰপাৰ্চনৰ বাবে এটা আৰু মেম্বাৰৰ বাবে তাতে পদ দিয়া নাই। আৰু বিশ্বনাথত আছে চেয়াৰপাৰ্চনৰ বাবে এটা পদ খালী। আৰু বঙাইগাঁৱত আছে মেম্বাৰৰ বাবে 2টা পদ খালী ইয়াতে। আৰু চৰাইদেউত আছে চেয়াৰপাৰ্চনৰ বাবে এটা আৰু মেম্বাৰৰ বাবে 4টা। আৰু ওমেনৰ বাবে আছে এটা পদ ৰিজাৰ্ভেশ্যন। আৰু চিৰাং ডিষ্ট্ৰিক্টত চেয়াৰপাৰ্চনৰ বাবে এটা। আৰু ধুবুৰী ডিষ্ট্ৰিক্টতো চেয়াৰপাৰ্চনৰ বাবে এটা আৰু মেম্বাৰৰ বাবে 2টা পদ খালী আছে। আৰু ডিমা হাছাওত আছে চেয়াৰপাৰ্চনৰ বাবে এটা আৰু মেম্বাৰৰ বাবে 3টা। গোৱালপাৰা ডিষ্ট্ৰিক্টত চেয়াৰপাৰ্চনৰ বাবে এটা আৰু মেম্বাৰৰ বাবে 3টা। হোজাই ডিষ্ট্ৰিক্টত চেয়াৰপাৰ্চনৰ বাবে এটা আছে আৰু মেম্বাৰৰ বাবে আছে 2টা পদ খালী। যোৰহাটত আছে মেম্বাৰৰ বাবে 3টা পদ খালী। আৰু কামৰূপ মেট্ৰ'ত আছে মেম্বাৰৰ বাবে এটা পদ খালী আৰু চেয়াৰপাৰ্চনৰ বাবে ইয়াতে কোনো পদ খালী নাই। কাৰ্বি আংলঙত আপোনালোকে মেম্বাৰৰ বাবে 2টা পদ খালী থকা দেখিবলৈ পাব। আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে চেয়াৰপাৰ্চনৰ বাবে এটা পদ খালী আৰু মেম্বাৰৰ বাবে 4টা আৰু ওমেনৰ বাবে এটা পদ ইয়াতে ৰিজাৰ্ভেশ্যন কৰা আছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বাবে চেয়াৰপাৰ্চনত এটা পদ খালী আছে আৰু মেম্বাৰত 4টা পদ আৰু ইয়াতে ওমেনৰ বাবে এটা পদ ৰিজাৰ্ভ কৰা আছে। লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনালোকে মেম্বাৰৰ বাবে এটা পদ খালী থকা দেখা পাব। আৰু মাজুলী ডিষ্ট্ৰিক্টত আপোনালোকে মেম্বাৰৰ বাবে 3টা পদ খালী আছে আৰু ওমেনৰ বাবে তাতে এটা ৰিজাৰ্ভ
পোষ্ট দেখিবলৈ পাব। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ বাবে ইয়াতে মেম্বাৰৰ বাবে 3টা পদ আছে। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বাবে চেয়াৰপাৰ্চনতো এটা খালী আছে আৰু মেম্বাৰতো এটা পদ খালী আছে। নলবাৰী ডিষ্ট্ৰিক্টত আছে, ইয়াতে মেম্বাৰৰ বাবে অকল এটা পদ খালী আছে। আৰু চাউথ চালমাৰত আছে, ইয়াতো মেম্বাৰৰ বাবে এটা পদ খালী আছে। তিনিচুকীয়া ডিষ্ট্ৰিক্টত মেম্বাৰৰ বাবে 2টা পদ খালী আছে। ওদালগুৰি ডিষ্ট্ৰিক্টত চেয়াৰপাৰ্চনৰ বাবে এটা পদ খালী আছে। ৱেষ্ট কাৰ্বি আংলঙত আছে 2টা পদ মেম্বাৰৰ বাবে। আৰু তামোলপুৰ ডিষ্ট্ৰিক্টতো মেম্বাৰৰ বাবে 2টা পদ খালী আছে। বজালী ডিষ্ট্ৰিক্টত মেম্বাৰৰ বাবে এটা পদ খালী আছে। টোটেল আপোনালোকে ডিষ্ট্ৰিক্টসমূহত 52টা মেম্বাৰৰ পদ আৰু 13টা চেয়াৰপাৰ্চনৰ পদ দেখিবলৈ পাব। আৰু ওমেনৰ বাবে টোটেল 6টাকৈ পদ ৰিজাৰ্ভ কৰা আছে। এইখিনি আছিলে ডিটেইলছ। আৰু JJB ভেকেঞ্চিখিনিৰ কথাও দিয়া হৈছে। বাক্সা ডিষ্ট্ৰিক্টত আপোনালোকৰ ছ'চিয়েল ৱৰ্কাৰৰ বাবে 2টা আছে আৰু তাতে ফিমেলৰ বাবে এটা পদ ৰিজাৰ্ভ কৰা আছে। আৰু বৰপেটা ডিষ্ট্ৰিক্টত ছ'চিয়েল ৱৰ্কাৰৰ বাবে এটা পদ খালী আছে। বঙাইগাঁৱত আছে এটা আৰু ওমেনৰ বাবে তাতে এটা ৰিজাৰ্ভ আছে। চৰাইদেউ ডিষ্ট্ৰিক্টত ছ'চিয়েল ৱৰ্কাৰৰ বাবে 2টা আছে আৰু এটা ওমেনৰ বাবে ৰিজাৰ্ভ কৰা আছে। ডিমা হাছাওত ছ'চিয়েল ৱৰ্কাৰৰ বাবে এটা আছে আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টত ছ'চিয়েল ৱৰ্কাৰৰ বাবে 2টা আছে আৰু এটা ফিমেলৰ বাবে ৰিজাৰ্ভ কৰা আছে। হাইলাকান্দি ডিষ্ট্ৰিক্টত ইয়াতে ছ'চিয়েল ৱৰ্কাৰৰ বাবে এটা পদ খালী আছে। হোজাই ডিষ্ট্ৰিক্টতো ছ'চিয়েল ৱৰ্কাৰৰ বাবে 2টা পদ খালী আছে। যোৰহাট ডিষ্ট্ৰিক্টতো এটা পদ খালী আছে ছ'চিয়েল ৱৰ্কাৰৰ বাবে। আৰু কৰিমগঞ্জতো 2টা পদ খালী আছে আৰু তাতে এটা ওমেনৰ বাবে ৰিজাৰ্ভ কৰা আছে। কোকৰাঝাৰত 2টা পদ খালী আছে, এটা ওমেনৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। মাজুলী ডিষ্ট্ৰিক্টত এটা পদ খালী আছে। মৰিগাঁৱত এটা আছে আৰু সেইটো ওমেনৰ বাবে বা ফিমেলৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। চাউথ চালমাৰাত 2টা, এটা ওমেনৰ বাবে ৰিজাৰ্ভ কৰা আছে। ৱেষ্ট কাৰ্বি আংলঙত 2টা পদ খালী আছে আৰু তাতে এটা ফিমেলৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। টোটেল 23টা পদ আৰু তাতে 10টা পদ আপোনালোকে ফিমেলৰ বাবে ৰিজাৰ্ভেশ্যনত দেখা পাব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কেনেধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। ইয়াতে দিয়া হৈছে কেণ্ডিডেটছ শুড পাছেছ এ ডিগ্ৰী ইন এনি ওৱান অফ দ্য ফলোয়িং ডিচিপ্লিনছ। আপোনালোকে ইয়াত দিয়া যিকোনো এটা ডিচিপ্লিনত যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিকোনো এটা ডিচিপ্লিনত আপোনালোকৰ ইয়াতে গ্ৰেজুৱেশ্যন হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে ডিচিপ্লিনকেইটা দিয়া হৈছে চাইল্ড চাইক'লজি, চাইকিয়াট্ৰি, ল', ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, হিউমেন হেল্থ, এডুকেশ্যন, হিউমেন ডেভেলপমেণ্ট আৰু স্পেচিয়েল এডুকেশ্যন ফৰ ডিফাৰেণ্টলি এবল্ড চিলড্ৰেন। আৰু এইকেইটা ডিচিপ্লিনত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট হোল্ডাৰ হয় তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰিব। আৰু ইয়াতে এক্সপিৰিয়েঞ্চৰ কথা দিয়া হৈছে। actively worked in health, education or welfare activities relating to children for at least 7 years. 7 yearsৰ ইয়াতে এক্সপিৰিয়েঞ্চৰ কথা কোৱা হৈছে। আৰু ইয়াৰ পাছতে হৈছে এজ লিমিটখিনি। আপোনালোকৰ মিনিমাম এজ ইয়াতে 35 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম এজ 62 ইয়াৰ্ছ। 35 বছৰৰ পৰা 62 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কাট অফ ডেটটো দিয়া হৈছে 1 জানুৱাৰী 2026। আপোনালোকে বয়সটো ইয়াতে 1 জানুৱাৰী 2026ৰ ভিত্তিত আপোনালোকৰ বয়সটো গণনা কৰা হ'ব। ইয়াতে 35 বছৰৰ পৰা 62 বছৰসকলে ইয়াতে এলিজিবল হ'ব বা তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি দিয়া হৈছে। ইয়াতে কোৱা হৈছে হেভ ন' ৰেকৰ্ড অফ ভায়'লেশ্যন অফ হিউমেন ৰাইটছ অৰ চাইল্ড ৰাইটছ। হিউমেন ৰাইটছ বা চাইল্ড ৰাইটছৰ পৰা আপোনালোকৰ ভায়'লেশ্যন থকা হ'লে নহ'ব, তাতে ন' ভায়'লেশ্যন হ'ব লাগিব। এনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি কিছুমান দিয়া হৈছে। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলে ইয়াতে এপ্লাই কৰিবৰ সময়ত তেওঁলোকে এবাৰ অফিচিয়েল নটিফিকেশ্যনখন কেয়াৰফুলি ৰিড কৰি চাব। সকলোখিনি কণ্ডিশ্যন আপোনালোকৰ যদি কমপ্লিট হয় তেনেহ'লে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি তাতে আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেটছ আৰু মাৰ্কশ্বিটছ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এজ প্ৰুফ আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ ৰিলিভেণ্ট ডকুমেণ্টছখিনি তাতে লগত এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকে ছাবমিট কৰিব লাগিব। ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ DCPO, যিটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰে সেইটো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ চাইল্ড প্ৰটেকশ্যন অফিচাৰৰ অফিচত দিব লাগিব।
অফিচ আৱাৰ্ছৰ সময়ত আপোনালোকে এই ফৰ্মখন ছাবমিট কৰিব লাগিব। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে সকলোৱে এপ্লাই কৰিব পাৰিব, যিহেতু ইয়াতে অফলাইন যোগেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে ইয়াৰ উপৰিও সম্পূৰ্ণ ডিটেইলছখিনি অফিচিয়েল নটিফিকেশ্যনখনৰ যোগেদি এবাৰ কেয়াৰফুলি ৰিড কৰি চাব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ, কাৰণ আমি এই চেনেলটোত এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকৰ বাবে আগবঢ়াওঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।